কাৰ্তিকে শীঘ্ৰে কৈলাশ এৰি গুচি এই কথা মহাদেৱে এই কথা মহাদেৱে আৰু তেতিয়া মহাদেৱে ক্ৰোধত জ্বলি কৈছিল যাও যাও বাছা তই কৈলাশ এৰি গুচি গলি ৰূপত তই অহংকাৰী হলি কাৰ্তিক ৰূপত তই অহংকাৰী হলি কিন্তু মনত ৰাখিবি কাৰ্তিক আজিৰ পৰা এই জগতত কেৱল প্ৰথমতে গণেশ পূজাহে হ'ব আজিৰ পৰা এই জগতত কেৱল প্ৰথমতে গণেশ পূজাহে হ'ব আৰু আজিৰ পৰাই কাৰ্তিক পূজা এই পৃথিৱীৰ পৰা লুপ্ত হৈ যাব শ্ৰদ্ধাৰ নামধৰ্মী সুধিগণ মই আৰম্ভণিতেই কৈছিলো যে গণেশে কেনেকৈ দুজনীকৈ ভাৰ্যা বিবাহ পাতিলে কাৰ্তিক কিয় ওৰে জীৱন বিয়া নপতাকৈ থাকিল আৰু সবাতোতকৈ আগত গণেশ পূজা কিয় কৰা হয় আপোনালোকে নামটোৰ মাজেৰে নিশ্চয় বুজি পালে আৰু হয়তো আপোনালোকে সকলোৱে জ্ঞাত যে বছৰৰ প্ৰথমখন পূজাই আৰম্ভ হয় গণেশ পূজা তাৰ পাছত বাকি পূজাবোৰ আৰম্ভ হৈ থাকে হৈ আশ্ৰম পাতি তথাতে কাৰ্তিক হৰষিতে দেৱগণৰ হৈ সেনাপতি পুৰাণৰ পদ গাওঁ ভুলৰ বাবে ক্ষমা চাওঁ হৰি বুলি তৰি বুদু শ্ৰদ্ধাৰ নামধৰ্মী সুধিগণ এই নামটিৰ পৰা বহুকেইটা কথাই জ্ঞান অৰ্জন কৰিব পাৰি যে এতিয়া চাওক কাৰ্তিক ইমানেই মূৰ্খ আছিল যে কাৰ্তিকে কেৱল নিজক লৈ নিজৰ ৰূপক লৈ অহংকাৰ কৰিছিল সেইকাৰণে মানুহে কেতিয়াও নিজক লৈ নিজৰ ৰূপক লৈ নিজৰ যিকোনো বস্তুক লৈ অহংকাৰ কৰিব নালাগে যে অহংকাৰেই অধপতন এতিয়া কাৰ্তিকৰ কি দেখা হল এতিয়া চাওক আপোনালোকে কিন্তু গণেশ ইমানেই গুণী জ্ঞানী আছিল যে গণেশে ভাবিছিল তীৰ্থ ভ্ৰমণ কৰাতকৈ যদি মই নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰো তাতকৈ আৰু একো ডাঙৰ হ'ব নোৱাৰে কিয়নো নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰা সমান একোৱেই হ'ব নোৱাৰে হয় আপোনালোকে তীৰ্থ ভ্ৰমণ কৰক মন্দিৰো দৰ্শন কৰক কেৱল জ্ঞান অৰ্জনৰ বাবেহে নিজক শুদ্ধ কৰিবলৈ হলে জীয়াই থাকোতে নিজৰ পিতৃ মাতৃক শুশ্ৰূষা কৰক কিয়নো নিজৰ পিতৃ মাতৃৰ অবিহনে একোৱেই হ'ব নোৱাৰে শ্ৰদ্ধাৰ নামধৰ্মী ৰাইজ নামটোৰ মাজত আপোনালোকক কিমানখিনি দিব পাৰিছো নাজানো ইয়াতে মই এটি কথা ক'ব বিচাৰিছো যে আমি এই নামটো পৰিৱেশন কৰোঁতে বহুত ভাল কথাও কৈছো বহুত হয়তো বেয়া কথাও কৈছো বহুত ক'বলগীয়া কথাও কৈছো হয়তো বহুত নক'বলগীয়া কথাও কৈছো যিহেতু মানুহক আমোদ দিবৰ বাবে কিছুমান হয়তো আমি নক'বলগীয়া কথাও কৈছো সেয়েহে আপোনালোকৰ মাজত মই ক্ষমা বিচাৰিছো যদি কিবা নক'বলগীয়া কথা কৈছো যদি কিবা ভুল কৈছো তেনেহ'লে আপোনালোকে আপোনালোকৰ মাজৰে এজনী বুলি যাতে মোক ক্ষমা কৰি দিয়ে কিয়নো কথাতে কৈছে যে ভালখিনি আপোনালোকে লগত লৈ যাওক আৰু বেয়াখিনি ইয়াতে আজি এই মুহূৰ্ততে থৈ যাওক সদায় মানুহে ভালখিনিহে অৰ্জন কৰিব লাগে বেয়াখিনি নহয় গতিকে মই হাতযোৰ কৰিছো ভালখিনি আপোনালোকে লগত লৈ যায় আনৰ আগত প্ৰকাশ কৰক আৰু